বছৰৰ বাবে আমি কেইটামান নতুন কাম কৰিব খুজিছোঁ। আপোনালোকক সেই বিষয়ে জনাব খুজিছোঁ। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৮ম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত ষ্টেট পে কমিশ্যন গঠন কৰা নাই। কিন্তু আজি আমি অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত 8th আছাম পে কমিশ্যন কনষ্টিটিউট কৰাৰ সিদ্ধান্ত লৈছোঁ। এতিয়ালৈকে ভাৰতৰ কোনো ষ্টেট গভৰ্ণমেণ্টে পে কমিশ্যন কনষ্টিটিউট কৰা নাই। নমস্কাৰ, আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ বক্তব্য শুনিলে। আপত্তি দাবী পৰামৰ্শ দিব কৰ্মচাৰী সমাজে। ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত IAS বিষয়া সুভাষ দাসৰ অধ্যক্ষতাত ৮ম দৰমহা আয়োগ গঠনৰ কাৰণে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সম্পৰ্কত কৰ্মচাৰী সমাজে তেওঁলোকৰ আপত্তি দাবী পৰামৰ্শসমূহ প্ৰদান কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া দেশৰ ভিতৰতে প্ৰথম হিচাপত অসমত ৮ম দৰমহা আয়োগৰ ঘোষণা কৰিছে সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। গতিকে ৮ম দৰমহা আয়োগৰ ওপৰত প্ৰায় ৪.৫ লাখ শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহে তেওঁলোকৰ আপত্তি দাবী জনোৱাৰ লগতে বিভিন্ন পৰামৰ্শ আগবঢ়াবলৈ সাজু হৈছে। আৰু যোৱা ১ জানুৱাৰীত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পাছত দেশৰ ভিতৰতে অসমে প্ৰথম ৰাজ্য হিচাপে ৮ম দৰমহা আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছিল। আৰু আনুষ্ঠানিকভাৱে দৰমহা আয়োগ গঠনৰ জাননী জাৰি হোৱা নাই যদিও আয়োগ গঠনৰ লগে লগে কৰ্মচাৰী তথা শিক্ষক সংগঠনসমূহে কি কি বিষয়ক প্ৰাধান্য দি পৰামৰ্শ দাবীসমূহ জনাব সেইলৈ প্ৰাৰম্ভিক পৰ্যায়ত আলোচনা হৈছে বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৭ম দৰমহা আয়োগে ৰাজ্যৰ কৰ্মচাৰী সমাজক ২০টা স্তৰত ভাগ কৰি অৰ্থাৎ ৩,৯০০ টকাৰ পৰা আৰম্ভ কৰি ১১,৮০০ টকালৈকে গ্ৰেড পে সৃষ্টি কৰি সংশোধিত দৰমহা নিৰ্ধাৰণ কৰিছিল আৰু কেইবাটাও স্তৰত গ্ৰেড পে প্ৰদান কৰা হৈছিল। আৰু ৭ম দৰমহা আয়োগৰ কেইবাটাও স্তৰত গ্ৰেড পে নিৰ্ধাৰণ কৰাৰ পাছত দেখা সমস্যাসমূহ নিৰাময় কৰিবলৈ বিত্ত বিভাগে গঠন কৰা আসোঁৱাহ দূৰীকৰণ কমিটিয়ে পুনৰ গ্ৰেড পে ঠিক কৰিবলগীয়া হৈছিল। ৭ম দৰমহা আয়োগৰ দৰমহা নিৰ্ধাৰণত থকা আসোঁৱাহসমূহ দূৰ নোহোৱালৈ বহুখিনি থাকি গ'ল, যাৰ বাবে একাংশ কৰ্মচাৰীয়ে ন্যায়ালয়ৰ শৰণাপন্ন হ'বলগীয়াও হৈছিল। ৭ম দৰমহা আয়োগৰ প্ৰতিবেদনত থকা আসোঁৱাহসমূহ ৮ম দৰমহা আয়োগত দূৰ কৰাও অন্যতম দাবী হ'ব বুলি কৰ্মচাৰী সমাজে জনাইছে। একে জীৱনশৈলীৰে একেখন বজাৰৰ খাদ্য সামগ্ৰীৰ দামৰ লগত থকা সম্পৰ্কৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে বাস কৰে। তেনেক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দৰমহাৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকে। সেয়েহে ৰাজ্যৰ প্ৰায় ৪.৫ লাখ কৰ্মচাৰী শিক্ষকসকলক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ ৮ম দৰমহা আয়োগৰ ওপৰত কেন্দ্ৰৰ সমাহাৰত দৰমহা নিৰ্ধাৰণ কৰাটো প্ৰধান দাবী হ'ব বুলি জানিব পৰা গৈছে। গতিকে ৮ম দৰমহা আয়োগ অসম চৰকাৰে ঘোষণা কৰিছে, যদিও আনুষ্ঠানিকভাৱে তাক এতিয়ালৈকে গঠন কৰা নাই, তথাপিতো দেশৰ ভিতৰতে অসম এখন ৰাজ্য যি প্ৰথমেই ৮ম দৰমহা আয়োগ ৰাজ্যিক ভিত্তিত ঘোষণা কৰিছে। গতিকে কৰ্মচাৰীসকলৰ যিখিনি আশা আকাংক্ষা ৭ম দৰমহা আয়োগৰ যিখিনি আসোঁৱাহ সেইখিনি যাতে দূৰ হয় তাৰ কাৰণে সকলোৱে পৰামৰ্শ প্ৰদানৰ সিদ্ধান্ত লৈছে, যাতে ৮ম দৰমহা আয়োগত সেই পৰামৰ্শসমূহ প্ৰদান কৰাৰ ফলত আসোঁৱাহসমূহ নোহোৱা হয়। আৰু ২০টা স্তৰত গ্ৰেড পে হ্ৰাস কৰাৰ পৰামৰ্শ প্ৰদান কৰিছে যে ২০টা স্তৰত নহয়, তাতকৈ গ্ৰেড পে কিছু স্তৰ হ্ৰাস কৰিব লাগে। আৰু সুভাষ দাসৰ অধ্যক্ষতাত গঠিত ৮ম দৰমহা আয়োগক পৰামৰ্শ আগবঢ়াব বুলি কৰ্মচাৰী সংগঠনসমূহে জানিবলৈ দিছে। উল্লেখযোগ্য যে ৭ম দৰমহা আয়োগত ১/১/২০১৬ ভিত্তিত গঠন কৰা হৈছিল, কিন্তু ৰাজ্য চৰকাৰে সংশোধিত দৰমহা আদায়ৰ ভিত্তি বৰ্ষ হিচাপে ১/৪/২০১৬ৰ পৰাহে লৈছিলে। গতিকে চৰকাৰে গ্ৰহণ কৰা এই ব্যৱস্থাৰ ফলত ৰাজ্যিক কৰ্মচাৰীয়ে ৩ মাহৰ বৰ্ধিত দৰমহা লাভৰ পৰা বঞ্চিত হৈছিল। গতিকে প্ৰাথমিক বিদ্যালয়ত স্নাতক শিক্ষকৰ বাবে পৃথককৈ বৰ্ধিত গ্ৰেড পে আদায় দিয়া হৈছিল যদিও পৰৱৰ্তী সময়ত চৰকাৰে গ্ৰেড পে ঘূৰাই লৈছিল। আৰু এনে বৈষম্যত ৮ম দৰমহা আয়োগৰ প্ৰতিবেদনত যাতে প্ৰতিফলিত নহয় তাক লৈ আৰ্জি দিব শিক্ষক কৰ্মচাৰী সংগঠনসমূহে। তদুপৰি শিক্ষকৰ আৰ্জিত ছুটিৰ ব্যৱস্থা কাৰ্যকৰী কৰা, চিকিৎসাজনিত ছুটি, অনুকম্পামূলক ছুটি, পিতৃ মাতৃৰ মৃত্যুত বিশেষ ছুটিৰ ব্যৱস্থা, মাষ্টাৰ ৰোল ৱৰ্কচাৰ্জ আৰু টিউটৰসকলৰ চাকৰি নিয়মীয়া কৰা, বেতন সুৰক্ষাসহ সকলো শিক্ষক কৰ্মচাৰী ঠিকাভিত্তিক তেওঁলোকক নিয়মীয়াকৰণ কৰা, অস্থায়ী শিক্ষক আৰু কৰ্মচাৰী চাকৰি নিয়মীয়া কৰা
আৰ্থিক সুবিধাসমূহ সকলো কৰ্মচাৰীৰ কাৰণে প্ৰদান কৰা আৰু পদোন্নতিৰ ব্যৱস্থা কৰাকে ধৰি বিভিন্ন দাবীসমূহ আগবঢ়াবলৈ তেওঁলোক প্ৰস্তুত হৈছে, যাতে সপ্তম দৰমহা আয়োগৰ আঁচোৱাসমূহ অষ্টম দৰমহা আয়োগত দূৰ হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে